নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে। গেট 4 লেভেলৰ চাকৰিসমূহ মুকলি হৈছে। যদি আপুনি এই পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদন কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু APSC বিভাগৰ ফালৰ পৰা গেট 4 লেভেলৰ পোষ্ট মুকলি কৰি দিছে, এই পোষ্টসমূহত আবেদন কৰিবলৈ আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, বয়সৰ সময়সীমা কিমান দিয়া আছে, লগতে আপোনালোকৰ সিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে APSC ৰিক্ৰুইটমেণ্ট 2025ৰ ফালৰ পৰা 20টাকৈ গেট 4 লেভেলৰ পোষ্ট মুকলি কৰি দিছে। এই পোষ্টসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদনসমূহ কৰিব পাৰিব। ইয়াতে লিখা আছে, আছাম পাব্লিক চাৰ্ভিচ কমিশ্যন হেজ ৰিলিজ এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুইটমেণ্ট অফ 20 গেট 4 পোষ্ট। যিহেতু গেট 4 লেভেলৰ পোষ্টসমূহ মুকলি কৰি দিছে আছাম পাব্লিক চাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা, যিহেতু APSC বিভাগৰ ফালৰ পৰা 20টাকৈ গেট 4 লেভেলৰ পোষ্ট মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকৰ APSC ৰিক্ৰুইটমেণ্ট 2025ৰ ডিটেইলছটো হৈছে নেম অফ পোষ্টটোৰ যিহেতু নাম হৈছে আপোনালোকৰ গেট 4 লেভেলৰ পোষ্ট হয়। ইয়াতে টোটেল পোষ্ট আপুনি দেখিবলৈ পাব, 20টা পোষ্ট দেখিবলৈ পাব। কেটেগৰী ৱাইজ আপোনাৰ ভেকেঞ্চিসমূহ দিয়া আছে। UR/OC কাৰণে আপোনালোকৰ 10টা পোষ্ট দেখিবলৈ পাব, OBC MOBCৰ কাৰণে 5টা পোষ্ট দেখিবলৈ পাব, লগতে আপোনালোকৰ T টাইপছৰ কাৰণে আপোনাৰ এটা পোষ্ট দেখিবলৈ পাব, SCৰ কাৰণে 2টা পোষ্ট দেখিবলৈ পাব, ST/P কাৰণে এটা পোষ্ট দেখিবলৈ পাব, আৰু ST হিলছৰ কাৰণে এটা পোষ্ট দেখিবলৈ পাব। যিহেতু আপুনি ডিপাৰ্টমেণ্টৰ নেম হৈছে, পোষ্টসমূহৰ ডিপাৰ্টমেণ্টটো হৈছে আপোনালোকৰ আছাম পাব্লিক চাৰ্ভিচ কমিশ্যন, যিহেতু APSC ফালৰ পৰা পোষ্টসমূহ মুকলি কৰি দিছে। ইয়াতে আপোনালোকৰ দৰমহাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ পে' বেণ্ডটো আপোনালোকৰ 12,000 পৰা 52,000 টকালৈকে আপুনি দৰমহাটো লাভ কৰিব পাৰিব। লগতে আপোনালোকৰ 3,900 টকাকৈ গেট পে'টো থাকিব। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে, আপোনাৰ যদি 18 বছৰ হৈছে তেতিয়াহ'লে এই পোষ্টটোত আবেদন কৰিব পাৰিব। মেক্সিমাম আপুনি 40 বছৰ বয়সলৈকে এই পোষ্টটোত আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি মিনিমাম 8 পাছ কৰিও এই পোষ্টটোত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ মেক্সিমাম 12 পাছলৈকে এই পোষ্টটোত আবেদন কৰিব পাৰিব। যিসকলে 12 পাছতকৈ অধিক এডুকেশ্যন কোৱালিফিকেশ্যন কৰি থৈছে, যিসকলে BA BSc কৰি থৈছে, তেওঁলোকে এই পোষ্টটোত আবেদন কৰিবলৈ ইলিজিবল নহয়। যদি আপুনি পোষ্টটোত ইলিজিবল হয়, ইণ্টাৰেষ্টেড হয়, যদি আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ চিটিজেনশ্বিপটো ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব, যিটো আপোনালোকৰ আৰ্টিকল 5 to 8লৈকে আপোনালোকৰ লিখা আছে কনষ্টিটিউশ্যন, তাত আপোনাৰ সেই নিয়মৰ মতে আপুনি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, তেতিয়াহে আপুনি পোষ্টটোত আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ ৰেচিডেণ্টশ্বিপটো আপোনালোকৰ আছামৰ হ'ব লাগিব, তেতিয়াহে আপুনি পোষ্টসমূহত আবেদন কৰিবলৈ ইলিজিবল হ'ব। ইয়াতে বয়সৰ সময়সীমাটো যিহেতু গম পাইছে আপোনালোকে, 18 বছৰৰ পৰা 40 বছৰলৈকে আপোনালোকৰ বয়সৰ সময়সীমা দিয়া আছে। ইয়াতে আপোনালোকৰ এজ ৰিলেক্সনসমূহো দিয়া আছে। SCৰ কাৰণে আপুনি 5 বছৰকৈ ছিলেকশ্যন ল'ব পাৰিব, STৰ কাৰণেও আপুনি 5 বছৰকৈ ছিলেকশ্যন ল'ব পাৰিব। লগতে OBC MOBCৰ কাৰণে 3 বছৰকৈ ছিলেকশ্যন ল'ব পাৰিব। PWBDৰ কাৰণে 10 বছৰকৈ ছিলেকশ্যন ল'ব পাৰিব। লগতে আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো থাকিব লাগিব, তেতিয়াহে আপুনি আবেদন কৰিব পাৰিব। ইয়াতে এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত ক'বলৈ গ'লে কেটেগৰী ৱাইজ আপোনাৰ এপ্লিকেশ্যন ফিছসমূহ দিয়া আছে। জেনেৰেল, OBC MOBC, SC ST BPL PWD, ইয়াত সকলো ধৰণৰ কেণ্ডিডেটে ইয়াতে আপুনি 47 টকা 20 পইচাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে, যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰা লিংক দিছোঁ, অফিচিয়েল ৱেবছাইটৰ লিংক দিছোঁ, আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিও আবেদনসমূহ কৰিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই ডাইৰেক্ট আবেদনৰ লিংক দিছোঁ, তাতো গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 10 ছেপ্টেম্বৰৰ পৰা, অহাকালিৰ পৰা ষ্টাৰ্ট প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব, এপ্লিকেশ্যন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। লাষ্ট ডেটটো যিহেতু 9 অক্টোবৰ তাৰিখলৈকে আছে, আপুনি 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা 9 অক্টোবৰ তাৰিখলৈকে পোষ্টসমূহত আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।